লৈ হৈ যায় এখন আমি ৰাতিপুৱাৰ ভাগত আমাৰ উপৰহালি ৰাজগড় আমাৰ যি পথাৰ আছে আমাৰ প্ৰাংগণ আছে তাত এখন আমাৰ সভা হৈ যায় ৰাজহুৱা সভা হৈ যায় ইয়াৰ পিছত আমি আমাৰ দখলা গাঁৱত আমাৰ এখন সভা ইয়াতে অনুষ্ঠিত হয় আৰু আমাৰ ইয়াৰ লগে লগে আৰু এটা ৰাস্তা যেটো নেকি মোৰ ফাণ্ডৰ পৰা বনোৱা হৈছিলে এই ৰাস্তাটোৰো আজি শুভ উদ্বোধন কৰা হয় সো এইকেইটা কাৰ্যসূচী আজি হৈ যায় আৰু যেহেতু আপোনালোকে সকলে জ্ঞাত বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি পলাশবাৰী সমষ্টিয়ে যথেষ্টখিনি পাবলৈ সক্ষম হৈছোঁ আৰু আজিৰ সকলো প্ৰত্যেকখন গাঁৱত যেতিয়া যোৱা যায় তেতিয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কাম কাজ আমাৰ পলাশবাৰী সমষ্টিৰ কাৰণে দিলে আৰু সেইখিনি অলপ ডিছকাশ্যন হয় মানুহবিলাকে নিজে পাব্লিকে নিজে ৰাইজে নিজে কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত পলাশবাৰী সমষ্টিত আমাৰ যথেষ্ট বিগত 5 বছৰত যথেষ্টখিনি কাম হৈছে আমি পলাশবাৰী শুৱালকুছি ব্ৰিজ আমি পাবলৈ সক্ষম হৈছোঁ কাম প্ৰায় 30%ৰ অধিক কাম সম্পূৰ্ণ হৈছে আমি অসমলৈ ৰাস্তা দুটা পাইছোঁ যিটো নেকি আমাৰ এতিয়া বৰ্তমান দখলাৰ পৰা উপৰহালি দখলা হৈ যিটো সত্ৰপাৰা হৈ গুমিলৈ ফাৰ্ষ্ট ফেজৰ যিটো ৰাস্তা সেইটো প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াতে আমাৰ প্ৰায় 87টা মডেল অংগনবাড়ী চেণ্টাৰ কাম সম্পূৰ্ণ হৈছে কাম চলি আছে আৰু সম্পূৰ্ণ হৈছে আৰু ইয়াৰ লগে লগে আমাৰ প্ৰায় 719টা ৰাস্তাৰ কাম আমাৰ সম্পূৰ্ণ হৈছে কাম চলি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমাৰ উপৰহালিত অসমৰ কতো নাই তেনেকৈ ফ্ৰী ডায়ালাইচিছ চেণ্টাৰ কিডনী পেচেণ্টবিলাকৰ কাৰণে যেনেকৈ আমাৰ গুৱাহাটী নোযোৱাকৈ আমাৰ ইয়াৰে ৰাইজে তেওঁলোকে বেনিফিট পাইছে যে গুৱাহাটী আমাৰ BPHCত হস্পিটেলত আমাৰ ফ্ৰী ডায়ালাইচিছ চেণ্টাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে কাম চলি আছে ডেইলি 24ৰ পৰা 25জন পেচেণ্টৰ ডায়ালাইচিছ কৰা হৈ আছে আৰু ইয়াৰ লগে লগে আমি IM আপোনালোকে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যিটো নেকি ৱৰ্ল্ড ক্লাছ টপ মেনেজমেণ্ট ইনষ্টিটিউটছ সেইখন আমাৰ পলাশবাৰী সমষ্টিত হ'ব গৈ আছে ইয়াৰ উপৰি আজিম প্ৰেমজী ইউনিভাৰ্চিটি আমাৰ পলাশবাৰী সমষ্টিতে হ'ব ইয়াৰ উপৰিও আমাৰ আৰু বিভিন্ন ধৰণৰ আমাৰ আয়ুৰ্বেদিক কলেজ আমাৰ পলাশবাৰীতে হ'ব আপোনালোকে ইতিমধ্যে সেইটো গমে পায় আৰু তাৰ লগে লগে আমাৰ পলাশবাৰী সমষ্টিত এজি হ'ল যদি চোৱা যায় অসমৰ ভিতৰত আটাইতকৈ বেছি যদি চোৱা যায় আমি অনুদান পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই 5 বছৰৰ ভিতৰত যথেষ্টখিনি অনুদান পাইছোঁ আৰু ইয়াৰ উপৰি আমাৰ বিভিন্নখন শিক্ষানুষ্ঠান আগশাৰীৰ শিক্ষানুষ্ঠান যেনেকৈ আমাৰ নিজৰ উপৰহালি হাইস্কুল নিজৰ RB উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ নিজৰ পলাশবাৰী বইজ হাইস্কুল তাৰপিছত ৰামপুৰ হাইস্কুল এইখনত আমি বিল্ডিং বনোৱাৰ কাম নিৰ্মাণৰ কাম আৰম্ভ হৈছে আপোনালোকে জানে সেইদিনা অসমলৈ ক'লোঁ মই DK কলেজত সেইদিনাখন এটা আমাৰ হোষ্টেল দিয়াৰ ব্যৱস্থা কৰা হৈছে 1 কোটি টকাৰে চ' আমি সামগ্ৰিকভাৱে যদি চোৱা যায় প্ৰত্যেকখন মহাবিদ্যালয় প্ৰত্যেকখন স্কুলত কম বেছি পৰিমাণে টকা আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221